নেক্সট আমাৰ HSLCৰ ইংলিছ এক্সাম আছে আৰু এই ইংলিছ এক্সামত পেপাৰখন কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে, কেনেকৈ টাইম মেনেজমেণ্ট কৰিব লাগে, বহুতে মোক সুধি আছিলে। গতিকে তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। চোৱা, ইংলিছ এক্সামত টাইম মেনেজমেণ্ট কৰাটো এটা অতি আৱশ্যকীয় কথা, কাৰণ ইংলিছ ছাবজেক্টটো বহুতে টান পায়, কাৰণ ইংলিছ এটা বেলেগ লেংগুৱেজ হয়। তো তোমালোকে ষ্টাৰ্টিঙৰ পৰা কেনেকৈ পঢ়িবা, কোনখিনি বস্তুত বেছি ফ'কাছ কৰিবা, কোনখিনি আগত লিখিবা, কোনখিনি প্ৰশ্ন আগত লিখিবা, প্ৰত্যেকটো মেটাৰ কৰে। ছেকেণ্ড কথা, OMR ছিটখন ফিল আপ কৰিব লাগিব, কাৰণ তোমালোকৰ OMR আহে, মানে MCQ আহিব। তো এতিয়া চোৱা, আমি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ধুনীয়াকৈ। পোনপ্ৰথমে কৈ থওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, 1 লাখ জল্দি বনাই দিবা। হয়তো 1 লাখ হৈ যাব পাৰে ভিডিঅ'টো পাব্লিছ হোৱালৈকে। এতিয়া চোৱা, প্ৰথম তোমালোকৰ MCQ আহিব ইংলিছত 45টা। সেই MCQখিনি জল্দি জল্দি কৰিবা, ঠিক আছে? জল্দি জল্দি কৰিব চাই পেলাই ভুল কৰি নাহিবা। MCQটো এবাৰ ওপৰে ওপৰে চাই আৰু এবাৰ পঢ়ি চাবা, ঠিক আছে? তাৰপিছত প্ৰশ্নখনত MCQটো টিক কৰিবা, তাৰপিছত গৈ OMRখনত ফিল আপ কৰিবা। OMR কেনেকৈ ফিল আপ কৰিব লাগে অলৰেডি তোমালোকে দেখিলাই ছ'চিয়েল ছায়েন্সত। তো তেনেকৈ তোমালোকে ফিল আপ কৰি যোৱা। ছেকেণ্ড কথা, বাকী 46ৰ পৰা বাকী থিয়ৰী পাৰ্টখিনি কেনেকৈ লিখিবা? চবটো দীঘল প্ৰশ্নই আহিব, তো চিৰিয়েলি লিখিবা নে কোনটো আগত লিখিবা? মই কৈছোঁ একদম লাষ্টত ছেকশ্যন 8 এজ পাৰ দ্য লাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ, ছেকশ্যন 8 গ্ৰামাৰৰ 6টা প্ৰশ্ন আহিছিলে 1 নম্বৰীয়া। সেই 6টা প্ৰশ্ন আগত লিখি দিয়া 1 নম্বৰীয়া, কাৰণ 1 নম্বৰীয়াখিনি সদায় আমি আগত লিখিব লাগে। চিৰিয়েলি নিলিখিলে মাৰ্কছ কাটিব নেকি বহুতে সোধে, নাকাটে, চিন্তা কৰিব নালাগে। সেইখিনি আগত লিখিলা, তাৰপিছত 1 নম্বৰীয়াখিনি লিখি বাকী গোটেই 46ৰ পৰা চিৰিয়েলি লিখি আহা, একো কথা নাই। যোনখিনি টান পাইছা পিছত লিখিবা, কাৰণ টানখিনি আগত লিখি দিলে তোমালোকৰ মানে এক্সাম যোনে বহি চাব, ঠিক আছে, বেয়া ইম্প্ৰেশ্যন আহি যাব। তো যোনখিনি নাজানা একদম লাষ্টত কিবা বনাই লিখি দিবা। এতিয়া বহুতে সোধে এছে লিখিম নে ষ্টৰি লিখিম? তুমি যদি এছেও জানা ষ্টৰিও জানা, পৰীক্ষাত দুইটাই আহিলে, এছেও জানা আহিলে ষ্টৰিও জানা আহিলে, তুমি এছেখন লিখিবা, কাৰণ এছেত মাৰ্কছ পোৱা চান্স বেছি থাকে 5 নম্বৰ, কাৰণ এছেত পইণ্ট ৱাইজ আমি লিখিব পাৰোঁ, ঠিক আছে? তো এছে লিখিবা। যদি এছে নাজানা আৰু ষ্টৰি আহিছে, তেতিয়া ষ্টৰি জানা, ধৰা ষ্টৰিটো লিখিবা। যোনটো জানা সেইটো বেছি প্ৰিফাৰেঞ্চ দিবা। চিমিলাৰলি লেটাৰ আৰু ৰিপৰ্ট তুমি চাই গৈছা, তুমি জানাই, দুইটাই ধৰা জানাই লেটাৰ ৰিপৰ্ট, তো তুমি তেতিয়া লেটাৰখন লিখিবা। লেটাৰত মাৰ্কছ পোৱা চান্স বহুত বেছি থাকে, ঠিক আছে? লেটাৰত অভিয়াছলি 3 নম্বৰ পাবাই যদি কাৰেক্ট হয়, কিন্তু ৰিপৰ্টত কাটিও দিব পাৰে। কিন্তু যদি বোলে লেটাৰখন টান আহিলে, ৰিপৰ্টখন অলপ চাই যোৱা আহিলে, তেতিয়া ৰিপৰ্টটো লিখা, কাৰণ টান বস্তুটো লিখি আহি লাভ নাই। তো তেনেকৈ তোমালোকে পৰীক্ষাত বহিবা। বেছি দীঘলীয়া ভিডিঅ' বনোৱা নাই, এক্সাম যিহেতু আহি আছে, ভিডিঅ'বিলাক সৰু সৰুকৈ বনাই আছোঁ, যাতে তোমালোকে বেছি ভালকৈ বস্তুবিলাক কম এটা ডিউৰেশ্যনতে বেছি জ্ঞান যাতে ল'ব পাৰা। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা, আৰু ভাল ভাল ভিডিঅ' আহিব।